নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইফৰ বিশেষ খিতান ৰাখিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰতিপৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটোৰ গ্ৰহগতিৰ বিষয়ে আপোনাৰ ৰাখিফল আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব লগতে আপুনি প্ৰেৰণ কৰা চিঠিখনৰ উত্তৰ দিব আৰু লগতে লৈ আহিছে তেওঁ আজিও এটা বিশেষ বিষয় য'ত সোমাই আছে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন সমস্যাৰ সমাধান দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিম আৰু ৰাশিফল কেইটা হয় আজিৰ গ্ৰহগতি সময় এনে ধৰণৰ চন্দ্ৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে আজি শনি আৰু লগ্ন মীন ৰাশিত আজিৰ দিনটোত ৰাহু মংগল ৰবি শুক্ৰ বুধ কুম্ভ ৰাশিত বহি আছে কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি কিছু বাধা বিঘিনি ফেচ কৰিব লাগিব আৰু এই বছৰটোৰ শেষৰ ফালে অৱশ্যে শুভ ফল তথাপি সোনকালে ভাল ফল পোৱাৰ বাবে বছৰটোত বৃহস্পতিবাৰ দিনটো পালন কৰিব পাৰিলে দেৱী তাৰাৰ আৰাধনা কৰক আৰু য়েলো কালাৰৰ কাপোৰ কানি বেছিকৈ ইউজ কৰিব বৃহস্পতিৰ মন্ত্ৰ মাতিব এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল ওৱান্স এণ্ড কাপছ আজি কৰ্মস্থানত নিজৰ মতামত বেছিকৈ প্ৰকাশ নকৰিব আজি সাংসাৰিক অশুভ স্থিৰ ব্যৱহাৰে মনত আঘাত দিব পাৰে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আজিৰ দিনটোত হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি বৃষ ৰাশি টৰাছ কাপছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে ঘৰুৱা দিশত অশান্তি হ'ব পাৰে ব্যৱসায় বাণিজ্যত কিছু অসুবিধা আয় বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে স্ত্ৰীৰ লগত তৰ্ক বিতৰ্কত নোযোৱাই ভাল বিদ্যাত শুভ ফল ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে ভাল ব্যৱহাৰ যদি আজি আপুনি কৰে আনৰ প্ৰতি তেতিয়া শুভ ফল লাভ কৰিব পাৰিব বিদ্যাত বাধা আছে শত্ৰুৰ পৰা সাৱধান হওক প্ৰেমত শুভ ফল আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে চৰাই চিৰিকটিক ধান খাব দিয়ে আজি পিংক কালাৰ লাকি মেৰুণ কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ চ'ৰ্চ এণ্ড পেণ্টাকলছ সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি পাব মা দেউতাকৰ শাৰীৰিক কিছু অশুভ শৰীৰলৈ চিন্তা ব্যৱসায় বাণিজ্যত শুভ ফল যান বাহন ক্ৰয় কৰাৰ যুগ প্ৰেমত সাৱধান থাকক আজি ৰেড কালাৰ লাকি হোৱাইট কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ম চিঠিখন প্ৰেৰণ কৰিছে নাহৰকটীয়াৰ পৰা বিনন্দ গগৈয়ে তেওঁ লিখিছে যে মই এজন চৰকাৰী সৎ কৰ্মচাৰী মোৰ চুবুৰীয়া ঘোষখোৰ বিষয়া পৰিয়ালৰ লগত ফেৰ মাৰিবলৈ গৈ মোৰ অহংকাৰী পত্নী আৰু দুবাৰকৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি পাছ নকৰা পুত্ৰই মোক সদায় ইটিকিং কৰি ঘৰখনত অশান্তিৰ সৃষ্টি কৰি আছে মোৰ জীৱনত বাৰু কি পাপ গ্ৰহৰ দশা চলিছে আপোনাৰ দেখিছোঁ একেবাৰে শান্তি নাই এনেকুৱা মানুহ ঘৰত থাকিলে জুলুকাকৈ আপোনাক পানী খুৱাব আৰু গৃহস্থৰ শান্তি কিন্তু বিনষ্ট হ'ব কথাত কয় ফুটা লোটা চুৰণি গাই চুৰ চুবুৰীয়া দুষ্ট ভাই মূৰ্খ পুত্ৰ ভাৰ্জা দুষ্ট এই ছয়ত বৰ কষ্ট গতিকে আপুনি যথেষ্ট কষ্ট ভোগ কৰি আছে কিন্তু এতিয়া উপায় নাই কাৰণ আপোনালোকৰ দুজনৰ চাগে কুস্তি দুখন মিলা নাছিল এটা কাম কৰিব পাৰে আপুনি এটা ফ্ৰাইডেৰ দিনা অকণমান সন্ধ্যক নিমখ কৰ্পূৰ আৰু তিল এটা ক'লা কাপোৰত বান্ধি ল'ব আৰু সেই বস্তুটো আপোনালোকৰ বেডৰুমৰ যিকোনো এটা কৰ্ণাৰত লুকুৱাই ৰাখিব আৰু সেইটো দিনৰ পৰা প্ৰতি ফ্ৰাইডেৰ দিনা আপুনি ঘৰৰ বিভিন্ন ৰুমত কৰ্পূৰ জ্বলাব কৰ্পূৰে কিন্তু নিগেটিভ এনাৰ্জি দূৰ কৰি দিয়ে কিছু শান্তি ঘৰলৈ আহিব আৰু আপুনি যদি নিজ ৰাশি মতে ৰত্ন পিন্ধে তেতিয়াও কিন্তু কাম পাব ধন্যবাদ হয় আৰু এনেদৰে আপুনি যদি চিঠিৰ উত্তৰপাই যদি প্ৰতিকাৰসমূহ যদি আপুনি মানি চলে তেতিয়াহ'লে আপুনি নিশ্চয় সুফল লাভ কৰিব আৰু দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ ৰাশিফলৰ শিতানলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফল কেইটা চাম হয় চ'ৰ্চ এণ্ড
নাইট অফ ওৱান্স সিংহ ৰাশি লিঅ' আজি দূৰ ভ্ৰমণৰ যুগ, বিদ্যাৰ্থীসকলে পঢ়া শুনাত গুৰুত্ব দিয়ক, ব্যৱসায় বাণিজ্যত ভবামতে ফল নাপায়, প্ৰেমত বাধা আছে। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে এটি ষ্টীলৰ আঙুঠি মধ্যমাত পিন্ধক। আজি ষ্টীল কালাৰ, গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ কন্যা ৰাশি আজি বিদ্যাৰ্থীসকলৰ বাবে নতুন পথ খুলিব। আজি ব্যৱসায় বাণিজ্যত অশান্তিৰ যুগ দেখা যায়, যান বাহনৰ পৰা সতৰ্ক থাকক, প্ৰেমত সন্দেহ থাকিব। আজিৰ দিনটোত একেবাৰে পুৱা ভাগত এখন বগা কাগজত নিজৰ নাম 108 বাৰমান লিখিব। সেই কাগজটো জাপি নদীৰ পানীত উটুৱাই দিয়ক, কিছু শুভ ফল পাব। পাৰ্পল কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড কাপছ তুলা ৰাখিলৈ লিব্ৰা আজি বিভিন্ন কামত আপুনি আগবাঢ়িব পাৰে, কিন্তু সঞ্চয় নহ'ব আৰু শত্ৰুৰ পৰা সাৱধান থাকক। অৰ্থনৈতিক সমস্যাৰ কিছু সমাধান হ'ব। ব্লেক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ শ্বৰ্টছ এণ্ড শ্বৰ্টছ স্কৰপিঅ' পাৰিবাৰিক দিশত অশান্তি হ'ব পাৰে। সন্তানৰ শুভ কামৰ বাবে আপুনি সমাজৰ আগত সন্মানিত হ'ব। উচ্চ শিক্ষাত শুভ ফল, বিয়া বাৰুৰ যোগাযোগত আনন্দ। আজিৰ দিনটোত দান ধ্যান কৰক। অৰেঞ্জ কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি আগবাঢ়িম বিশেষ বিষয় লৈ। যিহেতু প্ৰত্যেক দিনাই আপোনালোকৰ বাবে লৈ আহে একো একোটা বিশেষ বিষয়, য'ত সোমাই থাকে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন সমস্যাৰ সমাধান। দাদা, আজিৰ বিষয়টো কি? হয়, আজিৰ বিষয় হৈছে গণেশ, একদন্ত গণেশ। পদ্মপুৰাণ আৰু শিৱপুৰাণৰ পৰা আটাইতকৈ পৰিচিতি এক কিংবদন্তিত পোৱা যায় যে ভগৱান বিষ্ণুৰ অৱতাৰ হৈছে পৰশুৰাম। ভগৱান শিৱক এবাৰ সাক্ষাৎ কৰিবলৈ কৈলাশ পৰ্বতলৈ গৈছিল। মাতৃ পাৰ্বতীৰ প্ৰতি থকা আনুগত্য আৰু এজন ৰক্ষকৰ দায়িত্ব পালন কৰি গণেশে তেওঁৰ প্ৰৱেশদ্বাৰ যোনটো সেই দ্বাৰতে পৰশুৰামক বাধা দিলে। পৰশুৰামে নিজৰ খঙৰ বাবে জনজাত আছিলে। তেওঁ অতিশয় ক্ৰোধিত হৈ পৰিল আৰু দুয়োৰে মাজত এক যুদ্ধৰ সূত্ৰপাত হ'ল। যদিও গণেশ অতি শক্তিশালী আছিলে, তেওঁ পৰশুৰামৰ কুঠাৰৰ প্ৰত্যুত্তৰ দিলে। পৰশুৰামে তেওঁক দিব্য কুঠাৰখন গণেশলৈ দলিয়াই দিছিলে, নিক্ষেপ কৰিলে মানে। নিজৰ পিতৃৰ প্ৰতি থকা সন্মানৰ বাবে গণেশে সেই আঘাত প্ৰতিৰোধ নকৰি গ্ৰহণ কৰিলে। কুঠাৰখন তেওঁৰ দাঁতত আঘাত কৰিলে আৰু তেওঁৰ এটা দাঁত ভাঙি পৰিল। তেতিয়াৰ পৰাই গণেশক একদন্ত বুলি কোৱা হয়। গতিকে গণেশৰ পিতৃৰ প্ৰতি যে আনুগত্য, সেয়া এটি সাংঘাতিক কথা। গতিকে যদি পুত্ৰই কেতিয়াবা পিতৃক অমান্য কৰে, তেতিয়া পিতৃয়ে যদি গণেশৰ পূজা পাতল সদায় কৰে, তেতিয়া কিন্তু নিশ্চয় পুত্ৰ নিজৰ আনুগত্যত থাকিব আৰু আপুনি শুভ ফল লাভ কৰিব পাৰে। হয়, আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাম। এতিয়া আহিছোঁ ওৱান্স এণ্ড টেম্পাৰেন্স ধনুৰাশি চেৰিটেৰিয়াছ। আজি পৰাপক্ষত টকা পইচাৰ লেনদেন নিজ হাতেৰে কৰক। আজি নতুন কোনো কামৰ আৰম্ভণি কৰিব পাৰে। শৰীৰ শুভ, প্ৰেমত উৎসাহ। আজি ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড হেংমেন। যান বাহন চলোৱা লোকসকলে সাৱধান থাকক। ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, খৰচাৰ মাত্ৰা অত্যাধিক, প্ৰেমত বিয়া বাৰুৰ যুগ। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। আজি খৰচাৰ মাত্ৰা কম হ'ব পাৰে। অচিনাকি ব্যক্তিৰ পৰা সতৰ্কতা অৱলম্বন কৰক। বিদ্যাত বাধা আছে। আজি সা সম্পত্তি প্ৰাপ্তিৰ যুগ, প্ৰেমত সাৱধান থাকক। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ পিংক কালাৰ। মীন ৰাশি ওৱান্স এণ্ড ওৱান্স। আজি ঘৰৰ পৰা কিছু মূল্যৱান বয় বস্তু হেৰুৱাব পাৰে। স্বাস্থ্যৰ বাবে খৰচা পাতি বৃদ্ধি হ'ব। ভ্ৰমণৰ দিশত কিছু হ'ব। বিদ্যাত নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। প্ৰেমত বাধা আছে। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়া লোকক আৰ্ট অফ চাউল, দক্ষিণা, মিঠাই আদি দান কৰক। নিশ্চয় শুভ ফল পাব। চিলভাৰ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। আৰু এনেধৰণে আপুনি যদি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে বা বিভিন্ন সমস্যাত আপুনি ভুক্তভোগী, তেতিয়াহ'লে আপুনি প্ৰতি পুৱা 7 বজাত আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত আপুনি প্ৰাগ নিউজত পোনপটীয়া যোগে চাব পাৰে ৰাশিফলৰ শিতান। আৰু পোনপটীয়া যোগে আপুনি যোগাযোগ কৰিব পাৰে জ্যোতিষা ছবিৰ কিৰিয়ক ডাঙৰীয়াক। আপোনাৰ সমস্যাটি জনাব পাৰে। আৰু লগতে আপোনাৰ সমস্যাৰে ভৰা এখন চিঠি আমালৈ প্ৰেৰণ কৰিব পাৰে। এই উত্তৰ দিব জ্যোতিষা ছবিৰ কিৰিয়ক ডাঙৰীয়াই আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ যোগে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে, তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং,
ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ